সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইডলৈ স্বাগতম জনালোঁ। বাইদেউসকল, আপোনালোকে এই পোষণ ট্ৰেকাৰ আপডেট দিলে আৰু পোষণ ট্ৰেকাৰ আপডেট কেনেকৈ দিব লাগে সেইবিলাক আপোনালোকে বহুবাৰ কৰিছে। এতিয়া আৰু মই সেইবিলাক দেখুৱাই আপোনালোকৰ সময় নষ্ট কৰিব বিচৰা নাই। মই ডাইৰেক্ট পোষণ ট্ৰেকাৰত এইবাৰৰ ভাৰ্চনত কি আছে সেইটো দেখুৱাব বিচাৰিছোঁ। মই হোৱাটছ নিউত ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এবাৰ চাওক, এইবাৰ আমাৰ এই ভাৰ্চনটোত কি আছে ইয়াতে আহি গৈছে। আমাৰ এইবাৰৰ ভাৰ্চনটো হ'ল 20.7 আৰু এই ভাৰ্চনত আছে ৰিভেম্প অফ CB এণ্ড VSSND। মানে CB আৰু VSSND আমাৰ আপলোড দিয়াৰ আগতে যিটো মডিউলটো আছিলে তাতে অকণমান চেঞ্জিং অনা হৈছে, নতুনত্ব অনা হৈছে। তাৰপিছত ৰিভেম্প অফ বেনিফিচিয়াৰী ভেকচিনেশ্যন আমি য'ত আপলোড দিছিলোঁ সেই ষ্ট্ৰাকচাৰতো অকণমান পৰিৱৰ্তন অনা হৈছে। বডি মাছ ইণ্ডেক্স সেইটো কি মই সেইটো আপোনালোকক দেখুৱাই দিম। তাৰপিছত গেষ্টেশ্যনাল ৱেইট গেইন, এইটো হ'ল আমাৰ গৰ্ভাৱস্থাত যে আমাৰ মহিলাসকলৰ যে ওজন বৃদ্ধি হয় সেই বিষয়ে য'ত আপলোড কৰা হ'ব ডাটাখিনি সেইখিনি আমাৰ এইবাৰ পোষণ ট্ৰেকাৰ এপছত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আমি ডাইৰেক্ট পোষণ ট্ৰেকাৰ এপছত সোমাই যাম আৰু এই বিষয়বিলাক পাৰ্ট বাই পাৰ্ট আলোচনা কৰিম। মই পোষণ ট্ৰেকাৰ অপেন কৰি লৈছোঁ। পোষণ ট্ৰেকাৰ অপেন কৰি লোৱাৰ পিছত ইয়াতে মই এই মোৰ অপশ্যনত ক্লিক কৰি দিম। মোৰ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত মোৰ এনেকুৱা ইণ্টাৰফেচ খুলি আহিব। ইয়াতে আপোনালোকে ইভেণ্টছ অপশ্যনটো নিশ্চয় আগতো পাইছিলে। এই ইভেণ্ট অপশ্যনত মই ক্লিক কৰি দিম। ইভেণ্টছ অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক আগৰ পেজটোৱে আছে, এনেকুৱা আছিলে। মই এইবাৰ CBত প্ৰথমে ক্লিক কৰি আপোনালোকক দেখুৱাই দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত মোৰ এনেকুৱা ইণ্টাৰফেচ খুলি আহিছে। তাৰপিছত আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে তলত যিটো প্লাছ আইকন আছে, এই প্লাছ আইকনত ক্লিক কৰি দি মই CBৰ ডাটা ইয়াতে এণ্টাৰ কৰিম। ইয়াত ক্লিক কৰি দিলোঁ। ইয়াতে চাওক ডেট আহিছে আৰু চিলেক্ট থিম আহিছে। এইবাৰ মই প্ৰথমে ডেট চিলেক্ট কৰিম। মই ধৰিলোঁ যোৱাকালি মই এটা CB কৰিছোঁ, আজি এতিয়া মই আপলোড দিম। মই 6 তাৰিখ চিলেক্ট কৰিলোঁ, তাৰপিছত অ'কে মাৰিলোঁ। মাৰাৰ পিছত ইয়াত থিম আছে যে কিহৰ ওপৰত মই CB কৰিছোঁ। মই ধৰিলোঁ মই পাব্লিক হেল্থ মেছেজিঙৰ ওপৰত CB কৰিছোঁ। মই ইয়াতে ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত মই ইয়াতে ছাবমিট বুটামত ক্লিক কৰি দিম। ছাবমিট বুটামত ক্লিক কৰি দিয়াৰ পিছত মোৰ এয়া কনফাৰ্মেশ্যন মেছেজ আহিছে, ৰেকৰ্ড এডেড ছাকচেছফুলি। এইটো অহাৰ পিছত আপোনালোকে চাব যে মোৰ এই CBটো যে এণ্ট্ৰি হোৱাৰ পিছত ইয়াতে এটা চাওক ইডিট আইকন আহি গৈছে, এটা পেঞ্চিলৰ আইকন আহিছে। ইয়াতে মই যেতিয়া ক্লিক কৰি দিম, ক্লিক কৰি দিয়াৰ পিছত আকৌ চাওক এই পেজটো খুলি আহিছে। এই পেজটো অনলি আজিৰ দিনটোৰ কাৰণে মোৰ থাকিব। মই যিদিনা CBৰ এটা ডাটা আপলোড কৰিলোঁ, কৰাৰ পিছত সেই দিনটোত মোৰ যদি কিবা তাৰিখত ভুল থাকে বা থিমত কিবা যদি ভুল থাকে সেইখিনি মই আজিৰ দিনটোৰ কাৰণেহে চেঞ্জ কৰিব পাৰিম, কৰি মই ছাবমিট কৰিব পাৰিম। কিন্তু অহাকালি কিন্তু এইটো আৰু মই চেঞ্জ কৰিব নোৱাৰোঁ। গতিকে আমাৰ CBৰ ক্ষেত্ৰত এইখিনি পৰিৱৰ্তন অনা হৈছে। মই এতিয়া CBৰ পৰা ওলাই পেলাই VSSNDত চাম ইয়াতে কি আছে। VSSNDত যেতিয়া ক্লিক কৰি দিলোঁ, ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক আকৌ এই প্লাছ আইকন আহিছে। ইয়াতে ক্লিক কৰি দি মই VSSNDৰ ডাটা আপলোড দিম। মই ইয়াতে প্লাছ আইকনত ক্লিক কৰি দিলোঁ। ইয়াতে চাওক ডেট আৰু নাম্বাৰ অফ পাৰ্টিচিপেণ্ট আহিছে। মই এতিয়া ডেট ক্লিক কৰি দিলোঁ। যিহেতু প্ৰত্যেক বুধবাৰে মোৰ এৰিয়াত VSSND হয়, গতিকে মই এই বুধবাৰ 1 তাৰিখ আছিলে, মই এই 1 তাৰিখত ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত অ'কেত ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত মোৰ যিটো VSSNDত মই গৈছিলোঁ তাতে মোৰ পাৰ্টিচিপেণ্ট আছিলে। মই ধৰি ল'লোঁ যে সেইদিনা মোৰ পাৰ্টিচিপেণ্ট 24 গৰাকী আছিলে। এতিয়া মোৰ প্ৰেগনেণ্ট ওমেন হ'ব পাৰে, লেক্টেটিং মাদাৰ্ছ হ'ব পাৰে, তাৰপিছত 0 to 6 ইয়াৰ্ছৰ শিশুও হ'ব পাৰে, এডলেচেণ্ট গাৰ্লছো তাতে থাকিব পাৰে। তেনেকৈ মোৰ পাৰ্টিচিপেণ্টছ আছিলে 24 গৰাকী। এইটো মই আপলোড দি ছাবমিট মাৰিলোঁ। টাইপ কৰাৰ পিছত ছাবমিট যেতিয়া
মাৰাৰ পিছত ইয়াতে চাওক ৰেকৰ্ড এড্ৰেছ ছাকচেছফুলি হৈছে। হোৱাৰ পিছত মোৰ চিভিত যেনেকুৱা এটা এডিট আইকন আহিছিলে ইয়াতো কিন্তু মোৰ সেম আইকন আহি গৈছে। নিশ্চয় আপোনালোকে ইয়াতে দেখা পাইছে। এই আইকনতো ক্লিক কৰি দি মই যদি মোৰ এই VSS-NT কিবা ভুল হৈ আছে, হয়তো কিবা মোৰ চেঞ্জিং আনিব লাগে, তেনেহ'লে মই এই এডিট আইকনত ক্লিক কৰি দি ইয়াতে কিন্তু মই ডাটাখিনি আপলোড দি সাবমিট কৰিব পাৰোঁ। মোৰ VSS-NT এনেকৈ মই কিবা পৰিৱৰ্তন কৰিব লগা হ'লে পৰিৱৰ্তন কৰি মই সাবমিট দিব পাৰোঁ। এতিয়া মই যিদিনা এটা VSS-NT ডাটা আপলোড দিলোঁ, দিয়াৰ পিছত হয়তো মোৰ এই মাহত VSS-NT আমাৰ এটাই হয়, গতিকে মই এইটো এটাহে সাবমিট দিলোঁ। কিন্তু চিভিৰ ক্ষেত্ৰত আপোনালোকক মই বস্তু এটা দেখুৱাবলৈ পাহৰি থাকিলোঁ যে চিভি যিহেতু আমাৰ মাহত দুটাকে হয়, গতিকে আজিৰ তাৰিখত মই এটা চিভি দি কিন্তু মই আজিৰ তাৰিখত আৰু এটা চিভি ডাটা আপলোড দিব নোৱাৰোঁ। ইয়াতে চাওক মই দেখাই দিছোঁ, ইয়াতে যিহেতু এড চিভি আছে, মই ইয়াতে যদি ক্লিক কৰি দিওঁ এইটো কিন্তু চিলেক্ট নহ'ব। মই এবাৰ ক্লিক কৰি আপোনালোকক দেখাইছোঁ, চিলেক্ট কিন্তু হোৱা নাই। কিন্তু অহাকালি যদি মই আকৌ এইটোত ক্লিক কৰি দিওঁ তেতিয়া কিন্তু হ'ব। তেতিয়াহ'লে মই আৰু নেক্সট যিটো চিভি কৰিলোঁ তাৰ ডাটা ইয়াতে আপলোড দিব পাৰিম। গতিকে আমাৰ চিভি আৰু VSS-NT ক্ষেত্ৰত যিখিনি আমাৰ নতুনত্ব দিয়া হৈছে ষ্ট্ৰাকচাৰত, সেইখিনি আপোনালোকে বুজি পালে। এইবাৰ মই নেক্সট যিটো আমাৰ ভাৰ্চনত চেঞ্জিং সেইটো মই আপোনালোকক দেখুৱাম। এতিয়া মোৰ 3 নম্বৰ যিটো আছিলে বডি মাছ ইণ্ডেক্স। এই বডি মাছ ইণ্ডেক্সনো কি, প্ৰথমে মই এইটো আপোনালোকক দেখুৱাব বিচাৰোঁ। বডি মাছ ইণ্ডেক্স হৈছে উচ্চতা আৰু ওজনৰ ওপৰত ভিত্তি কৰি শৰীৰৰ চৰ্বিৰ পৰিমাপ, যিটো প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাৰ ক্ষেত্ৰত প্ৰযোজ্য। এতিয়া আমাৰ শৰীৰত মানে ওজন উচ্চতা হিচাপে চৰ্বিৰ যিটো পৰিমাণ সেইটো জুখিবলৈ এইটো ইণ্ডেক্স ব্যৱহাৰ কৰা হয়, আৰু এইটো আমাৰ প্ৰেগনেণ্ট ওমেন, এডলেচেণ্ট গাৰ্লছৰ ক্ষেত্ৰত বেছিকৈ প্ৰযোজ্য হয়। মই আপোনালোকক এই দুটা মডিউল খুলি দেখুৱাই আছোঁ, তাতে কি আছে আৰু কি চাব লগা আছে। মই প্ৰেগনেণ্ট ওমেনৰ মডিউলত ক্লিক কৰি দি এই যিটো নাৰ্জিনা খাতুন নামৰ প্ৰেগনেণ্ট লেডি আছে তাৰ কাষতে থকা 3 ডটছত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত আমাৰ ইয়াতে চাওক বডি মাছ ইণ্ডেক্স, ইয়াতে কিন্তু ইনএক্টিভ হৈ আছে। ইয়াতে আমাৰ বডি মাছ ইণ্ডেক্সটো অহা নাই। কিন্তু এই ক্ষেত্ৰত মই যদি এতিয়া এডলেচেণ্ট গাৰ্লছৰ মডিউলটা খুলি লওঁ, তেতিয়া আপোনালোকে চাব আমাৰ প্ৰেগনেণ্ট ওমেনৰ ক্ষেত্ৰতো এইটো থাকিব, কিন্তু এই গৰাকী মহিলাৰ অহা নাই। এতিয়া এডলেচেণ্ট গাৰ্লছৰ মডিউলত যদি মই ক্লিক কৰি দিলোঁ, ক্লিক কৰি দিয়াৰ পিছত মই যিকোনো এগৰাকী আমাৰ এডলেচেণ্ট গাৰ্লছৰ কাষত থকা নামৰ কাষত থকা 3 ডটছত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে দেখা পাইছে যে বডি মাছ ইণ্ডেক্স ইয়াতে কিন্তু এক্টিভ হৈ আছে। ইয়াত ক্লিক কৰি দিলে আমি ইয়াত মডেলত কি আছে, ফৰ্মত কি আছে সেইটো চাব পাৰিম। মই এই বডি মাছ ইণ্ডেক্সত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মোৰ এনেকুৱা এটা পেজ খুলি আহিব যে আমাৰ কিশোৰী এগৰাকীৰ ইয়াতে এই সাইটটোত আমাৰ এজ লিখা থাকিব আৰু এই সাইটটোত আমাৰ ওয়েট লিখা থাকিব। এই এজ অনুসৰি ওয়েট যেতিয়া আমি বহুৱাম তেতিয়া আমাৰ এই কিশোৰী এগৰাকী সিভিয়াৰ, আপোনালোকে ইয়াতে চাওক লিখাবিলাক অকণমান পঢ়িলে আপোনালোকে বুজি পাব, নিজে অকণমান পঢ়ি চাব। ইয়াতে হয়তো চোৱাত অকণমান অসুবিধা পাব আপোনালোকে। এই চাওক ৰেড ঘৰত যেতিয়া থাকিব তেতিয়া হ'ব সিভিয়াৰ থিননেছ, তাৰপিছত ইয়েলত মানে থিননেছ, মানে থিন মানে বুজি পায় আপোনালোকে, ক্ষীণমিন। তাৰপিছত এই গ্ৰীণ হ'লেতো নৰ্মাল হয়, এইখিনি আপোনালোকে জানে। তাৰপিছত এই যে বেগুনীয়া ৰংটো আছে এইটো হ'ব অভাৰৱেট। এই ঘৰত যদি পৰে, এতিয়া কথাৰ কথা আমাৰ এগৰাকী কিশোৰীৰ বয়স হ'ল 15 বছৰ। 15 বছৰৰ কিশোৰী এগৰাকী যদি ওজন 25 কেজি হয় বা 26 বা 27 কেজি হয়, তেতিয়াহ'লে সেই কিশোৰীগৰাকী তাৰমানে আমাৰ হ'ব ৱেটত পৰিব। কিন্তু এই 15 বছৰৰ কিশোৰী এগৰাকীয়ে ধৰিলোঁ আকৌ একেবাৰে 29 কেজি বা তাৰ ওপৰত এইখিনিত যদি পৰি যায়, তেতিয়াহ'লে এই কিশোৰীগৰাকীক কি বুলি কোৱা হ'ব, অবেজ, মানে স্থূলকায়, অতি স্বাস্থ্য যিটো সেইটোত পৰিব। গতিকে আমি এই বডি মাছ ইণ্ডেক্সত আমি এইখিনি চাব পাৰিম যে আমাৰ হয়তো কিশোৰীগৰাকী কোনটো
আমাৰ বডি মাছ ইণ্ডেক্সত মানে কোনটো পাৰ্টত পৰি আছে তাই সিভিয়াৰ থিননেছত আছে নৰ্মেলত আছে না অভাৰৱেটত না অবেজত আছে এইখিনি আমি চাব পাৰিম তো এইখিনি চোৱাৰ কাৰণে আমাৰ প্ৰথমে হাইট ৱেট সাবমিট কৰিব লাগিব কৰাৰ পিছতহে আমাৰ এইখিনি আহি যাব প্ৰথমে যদি আমি কিশোৰীগৰাকীৰ প্ৰথমে মই ধৰিলো এই বেগম ৰেক্সনা পাৰভিন নামৰ ছোৱালীগৰাকীৰ কাষতে থকা 3 ডটছত ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ পিছত গ্ৰোথ মনিটৰিঙত ক্লিক কৰি দিলোঁ কৰি দিয়াৰ পিছত ছোৱালীগৰাকীৰ মই হাইট আৰু ৱেট ইয়াতে বহাম গৰাকীৰ হাইট 103 সেন্টিমিটাৰ দিলোঁ আৰু ৱেট দিলোঁ 27 কেজি দি পেলাই প্ৰচিড মাৰিলোঁ পিছত মই এটো চেক কৰি লম আসলতে মোৰ ঠিকই আছে না আমার বহুতবার এনেকুৱা হয় যে সাবমিট দিয়াৰ পিছত আৰু এটো চেঞ্জ কৰিব নোৱাৰি গতিকে মোৰ কনফাৰ্মেশন এনেকুৱা মেছেজ আহিব আমাৰ আমাৰ যিবিলাক এতিয়া লৰা ছোৱালী এতিয়া হাইট ৱেট যেতিয়া আমি বহাম তেতিয়া হলে এনেকুৱা কনফাৰ্মেশন মেছেজ আহিব যে হাইট আৰু ৱেট ঠিকই আছে না নাই এবাৰ চেক কৰাৰ পিছতহে আমি সাবমিট দিব পাৰিম এটো আমাৰ কাৰণে এটা সুবিধা হ'ব যে এইখিনি চেক কৰাৰ পিছত যেতিয়া সাবমিট দিম যাতে আমাৰ ভুল নহয় গতিকে কনফাৰ্মেশনটো আপোনালোকে ভালকে চাই তাৰ পিছত সাবমিট দিব মই সাবমিট বটমত ক্লিক কৰি দিলোঁ মোৰ এটো সাবমিট হৈ গল এবাৰ মই কন্টিনিউত ক্লিক কৰি দিলোঁ এতিয়া মই এই বেগম ৰেক্সনা পাৰভিন নামৰ কিশোৰীগৰাকীৰ এবাৰ মই বডি মাছ ইণ্ডেক্সত ক্লিক কৰি দি চাম বডি মাছ ইণ্ডেক্সত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাওক যে এই যে ইয়াতে এটা সিম পৰিছে এটো পৰাৰ লগে লগে আমি চাব পাৰিছো যে কিশোৰীগৰাকী এই বেগুনিয়াত পৰিছে আৰু বেগুনিয়াত পৰা মানে কি ওভাৰৱেট মানে কিশোৰীগৰাকী ওভাৰৱেটত পৰিছে গতিকে আমি এনেকে বডি মাছ ইণ্ডেক্সত আমি হাইট ৱেট বহালেহে বডি মাছ ইণ্ডেক্সত এনেকে আমি চাব পাৰিম গতিকে বডি মাছ ইণ্ডেক্স কি হেতু নিশ্চয় আপোনালোকে বুজি পালে ইয়াৰ পিছত আমি গৈছো 4 নম্বৰ যেটো আমাৰ আপডেট আছে সেই আপডেটত কি আছে হেতু আলোচনা কৰিম এতিয়া মই প্ৰেগনেন্ট ওমেনৰ মডেলতে এবাৰ আকৌ ক্লিক কৰি দিছো ক্লিক কৰি দিয়াৰ পিছত এগৰাকী মহিলা যেনেকুৱা নাৰ্জিনা খাতুন তাইৰ নামৰ কাষতে থকা 3 ডটছত মই ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ পিছত এবাৰ চাওক ইয়াতে লেখা আছে গেষ্টেশনাল ৱেট গেইন /ANC ডিটেইলছ মই এইটোৰ কথা কৈছো মই ইয়াতে ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ মানে আপোনালোকক মই আগতে কলো যে গৰ্ভাৱস্থাৰ সময়ত ওজনৰ বৃদ্ধি আৰু ANC তো জানে এন্টিনেন্টাল চেকআপৰ ডিটেইলছ ইয়াতে আমি ভৰাব লাগিব এবাৰ মই এইখিনি ঠাইত ক্লিক কৰি দিলেও সেম ফৰ্ম খুলি আহিব আৰু এইখিনিতো ক্লিক কৰি দিলে সেম ফৰ্মে খুলি আহিব এতিয়া আমাৰ যেহেতু এটাও এন্টিনেন্টাল চেকআপৰ ডিটেইলছ ভৰোৱা হোৱা নাই গতিকে মই ফাৰ্স্ট যেটো ANC ডিটেইলছ ইয়াতে চাও এটো ভিজিবল হৈ আছে মই ইয়াতে ক্লিক কৰি দিম মই ANC ডিটেইলছ যেটো আছে ইয়াতে ক্লিক কৰি দিম ইয়াতে কিন্তু ডিউ টিল 24/6/2024 তাৰ মানে আমাৰ এই মাহৰ 24 তাৰিখত এটো ANC চেকআপ হ'ব গতিকে মই এড ডিটেইলছত যেতিয়া ক্লিক কৰি দিম ইয়াতে চাওক ইয়াতে কি আছে আমাৰ এন্টাৰ হাইট ইন সেন্টিমিটাৰ এন্টাৰ ৱেট ইন কেজি এন্টাৰ হিমোগ্লোবিন ডিটেইলছ তাৰপিছত এক্সুৱেল ডাটা অফ ANC ডেট অফ ANC এতিয়া ইয়াতে এই যে হাইট আৰু ৱেট এই দুটা বস্তু যদিও মই হাইট ৱেট লৈ বহাব পাৰিম কিন্তু হিমোগ্লোবিন লেভেলটো যেহেতু মই ইয়াতে বহাব নোৱাৰো গতিকে মই কি কৰিব লাগিব VSSNDত ANMৰ পৰা বা আশাৰ পৰা এই ডাটাখিনি মই কালেকশন কৰি লৈ ইয়াতে বহাই এটো মই সাবমিট দিব পাৰিম গতিকে আমাৰ এই গৰ্ভাৱস্থাৰ আমাৰ যেটো ৱেট বৃদ্ধিৰ যেটো প্ৰৱণতা বা ডিটেইলছ সেইখিনি আমি এই ফৰ্মত ফিল আপ কৰি সাবমিট দিব লাগিব গতিকে আপোনালোকে এই আমাৰ নতুন ভাৰ্সন 20.7ত কি আপডেট আহিছে কি নতুনত্ব আহিছে সেইখিনি নিশ্চয় আপোনালোকে বুজি পালে আৰু সেইমতে কামখিনি আপোনালোকে কৰিব বুলি ধৰি লৈ মোৰ ভিডিও আজি ইমানতে সামৰিছো